ডাঙৰ ঋতুস্মিন শৰ্মা ইতিমধ্যে নতুন এছঅপি জাৰি কৰা হৈছে আৰু কাইলৈ 1 বজাৰ পৰা অসমত ব্যাপক পৰিৱৰ্তন হ'ব কঠোৰ নিৰ্দেশনা আহিছে কঠোৰ নীতি নিয়ম আহিছে কাইলৈ 1 বজাৰ পৰা অসমত কি পৰিৱৰ্তন হ'ব এই মুহূৰ্তত সেই কথা অসম চৰকাৰৰ ফালৰ পৰা জনোৱা হৈছে আৰু আপোনালোকৰ পৰ্দাত আমি জনাবলৈ চেষ্টা কৰিছোঁ যে কাইলৈ দিনৰ 1 বজাৰ পৰা কি পৰিৱৰ্তন হ'ব এইখন অসমত এই মুহূৰ্তত ডাঙৰ খবৰ কাইলৈৰ পৰা কঠোৰ নিৰ্দেশনা মানিব লাগিব অসমে কঠোৰ নিৰ্দেশনা কাইলৈৰ পৰা মানিব লাগিব কাৰফিউ দিনৰ 2 বজাৰ পৰা পুৱা 5 বজালৈ দিনৰ 2 বজাৰ পৰা কাৰফিউ 2 বজাৰ পিছত চলাফুৰা কৰিব নোৱাৰিব সৰ্বসাধাৰণ ৰাইজে দিনৰ 1 বজাত বন্ধ কৰিব লাগিব সকলো দোকান 1 বজাত দোকান বন্ধ 2 বজাৰ পৰা চলাফুৰা বন্ধ 2 বজাৰ পৰিৱৰ্তে 1 বজাতে সকলোৱে দোকান পোহাৰ বন্ধ কৰিব লাগিব সাপ্তাহিক হাট আৰু বজাৰ 15 দিনলৈ সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে আনকি 15 দিনলৈ সকলো কাৰ্যালয় বন্ধ থাকিব 15 দিনলৈ সকলো কাৰ্যালয় বন্ধ থাকিব চৰকাৰী কাৰ্যালয়ৰ লগতে বেচৰকাৰী কাৰ্যালয়সমূহ বন্ধ থাকিব লাগিব 15 দিনলৈ চৰকাৰী কাৰ্যালয়ৰ উপসচিব আৰু শীৰ্ষ বিষয়া উপস্থিত থাকিব পাৰিব লগতে জৰুৰী সেৱাৰ লগত জড়িত কৰ্মচাৰী উপস্থিত থাকিব পাৰিব যিসকলে উপস্থিত থাকে সেইসকলে কেৱল 1 বজালৈহে কাৰ্যালয়ত কাম কৰিব পাৰিব যান বাহন চলাচলৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা আহিছে মটৰ চাইকেলত দুচকীয়া বাহনত দুজন উঠিব নোৱাৰিব মটৰ চাইকেলত দুচকীয়া বাহনত কেৱল এজন লোকেহে যাত্ৰা কৰিব পাৰিব মহিলা আৰু শিশুৱে বাইক স্কুটিত একেলগে যাত্ৰা কৰিব পাৰিব মহিলা আৰু শিশুৰ ক্ষেত্ৰত এই নীতি প্ৰযোজ্য নহ'ব ৰিক্সা অটো টেক্সিত কেৱল এজন চালক দুজন যাত্ৰী যাব পাৰিব বাহন চলাচলৰ ক্ষেত্ৰত যুগ্ম অযুগ্ম নিয়ম বলবৎ কৰা হ'ব যুগ্ম অযুগ্ম নিয়ম পুনৰ আহিছে সকলো পৰিবহনৰ ক্ষেত্ৰতে কেৱল 30% যাত্ৰী অনুমতি দিয়া হৈছে 50% নহয় 30% যাত্ৰী যাব পাৰিব বাহনত 50%ৰ পৰিৱৰ্তে কেৱল 30% যাত্ৰীকে যাত্ৰা অনুমতি দিয়া হৈছে পাব্লিক ট্ৰান্সপৰ্টৰ ক্ষেত্ৰত বিবাহ আৰু ধাৰ্মিক অনুষ্ঠানক লৈ পুনৰ কঠোৰ নিয়ম আহিছে বিবাহত কেৱল 10 জন লোক উপস্থিত থাকিব পাৰিব দৰা কইনা আৰু 8 জন লোক কোনো ৰিসেপশন বা অভ্যৰ্থনা অনুষ্ঠান আয়োজন কৰিব নোৱাৰিব পূৰ্বে বিবাহত 20 জন লোকৰ সমাবেশত অনুমতি আছিল অত্যন্ত ঘৰুৱাভাৱে আয়োজন কৰিব লাগিব বিবাহ শেষকৃত্যৰ সময়টো কেৱল 10 জন লোকে উপস্থিত থাকিব লাগিব কাইলৈৰ পৰা এই নিয়ম প্ৰযোজ্য হ'ব সকলো ধাৰ্মিক অনুষ্ঠান 15 দিনলৈ বন্ধ মন্দিৰ মছজিদ গীৰ্জাঘৰ 15 দিনলৈ বন্ধ ধৰ্মীয় অনুষ্ঠানৰ মুৰব্বীজনে কেৱল নিয়ম মাফিক ধৰ্মীয় ৰীতি নীতি পালন কৰিব লাগিব 15 দিনলৈ সকলো অফলাইন পাঠদান বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে অফলাইন নহব অনলাইনে হ'ব 15 দিনলৈ বন্ধ থাকিব বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয় ইতিমধ্যে বন্ধ আছে সম্পূৰ্ণৰূপে বন্ধ থাকিব অহা 15 দিনলৈ কণ্টেইনমেণ্ট জোনক লৈ বিশেষ নিৰ্দেশনা অসম চৰকাৰৰ নিয়ম নামানিলে অতি কঠোৰ হ'ব আৰক্ষী বাহিনী এবাৰ স্পষ্ট কৰি দিছে আৰক্ষী গালি পাৰিলেও পাৰিব কিন্তু আৰক্ষী কঠোৰ হ'বই গালি পাৰিলেও আৰক্ষী অতি কঠোৰ হ'ব বুলি প্ৰকাশ কৰিছে কাইলৈৰ পৰা কঠোৰ নিৰ্দেশনা মানিব লাগিব অসমত আৰু ইতিমধ্যে অসম চৰকাৰে যিখন এছঅপি দিছে সেই এছঅপিখন আছে আৰু সম্পূৰ্ণৰূপে মই আপোনালোকক এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু সম্পূৰ্ণ গাইডলাইনটো কি বুলি কৈছে সম্পূৰ্ণ মই পঢ়ি দিছোঁ আৰু এইখিনি শুনাৰ পিছত আপোনালোক স্পষ্ট হৈ পৰিব কাইলৈৰ পৰা কি নীতি নিৰ্দেশনা থাকিব নিৰ্দেশাৱলী প্ৰথম নিয়ম চহৰ অঞ্চলত আৰু চহৰ নগৰ সমিতি সীমাৰ পৰা 5 কিলোমিটাৰ অঞ্চললৈকে সকলো দোকান পোহাৰ
দিনৰ 1 বজাত বন্ধ হ'ব এই অঞ্চলসমূহ দিনৰ 2 বজাৰ পৰা পুৱা 5 বজালৈকে সকলো লোকৰ ৰাজহুৱা স্থানত চলাফুৰা নিষেধ কৰা হৈছে গ্ৰাম্য অঞ্চলত দিনৰ 2 বজালৈকে দোকান পোহাৰ খুলিব পাৰিব এই অঞ্চলসমূহৰ সন্ধ্যা 6 বজাৰ পৰা পুৱা 5 বজালৈকে সকলো লোকৰ ৰাজহুৱা স্থানত চলাফুৰা নিষেধ কৰা হৈছে দুটা ভাগ কৰা হৈছে চহৰ আৰু গাঁও হিচাপে চহৰত 2 বজাৰ পৰা পুৱা 5 বজালৈকে সকলো ৰাজহুৱা লোকৰ স্থানত চলাফুৰা নিষেধ কৰা হৈছে গ্ৰাম্য অঞ্চলত সন্ধ্যা 6 বজাৰ পৰা পুৱা 5 বজালৈকে সকলো লোকৰ ৰাজহুৱা স্থানত চলাফুৰা নিষেধ কৰা হৈছে ৰেষ্টুৰা ধাবা আৰু অন্যান্য ভোজনালয়ে কেৱল আবেলি 1 বজালৈকে নিজৰ চৌহদৰ ভিতৰত বাহিৰা অতিথিৰ সেৱা কৰিব পাৰিব ইয়াৰ পিছত হোটেলৰ আৱাসীসকলক নিজৰ কোঠাত খাদ্য যোগান ধৰিব পাৰিব আবেলি 1 বজাত পিছত খাদ্যৰ ঘৰুৱা বিতৰণসমূহ কঢ়িয়াই নিব পাৰিব টেক এৱে বা হোম ডেলিভাৰী কৰিব পাৰিব 1 বজাৰ পিছত কিন্তু কোনো হোটেলত গৈ কোনো খাব নোৱাৰিব সকলো সাপ্তাহিক বজাৰ হাট অহা 15 দিনলৈ সম্পূৰ্ণৰূপে বন্ধ থাকিব সকলো শিক্ষা প্ৰতিষ্ঠান শ্ৰেণী কোঠা 15 দিনলৈ বন্ধ থাকিব এই সমূহ নিৰ্দেশনা দিয়া হৈছে আমি ইয়াৰ পিছৰ নিৰ্দেশনাখিনি এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিম এয়া আছিল প্ৰথম নিৰ্দেশনা কেইবাটাও নিৰ্দেশনা দিছে চৰকাৰে কি কৈছে আমি এটা এটাকে পঢ়ি দিবলৈ চেষ্টা কৰিছো যদি সম্ভৱ হয় ইয়াৰ পিছৰ পেজটো আমি দেখুৱাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত আমি এইখিনি নীতি নিয়ম আপোনালোকক জনালো সকলো চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয় অহা 15 দিনৰ বাবে বন্ধ থাকিব এইটো এটা খুব গুৰুত্বপূৰ্ণ সকলো চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয় অহা 15 দিনৰ বাবে বন্ধ থাকিব লাগিব চৰকাৰী বিভাগত কেৱল উপসচিব আৰু ওপৰৰ পৰ্যায়ৰ বিষয়া আৰু জৰুৰী সেৱাৰ লগত জড়িত কৰ্মচাৰী উপস্থিত থাকিব এই কাৰ্যালয়সমূহ কেৱল 1 বজালৈকে খোলা থাকিব যদিহে কোনো অঞ্চলত কোভিড ৰোগীৰ সংখ্যা মুঠ পৰীক্ষা কৰাৰ 5% বা তাতকৈ বেছি হয় তেনে অঞ্চলসমূহ জিলা উপায়ুক্তে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিব 5%তকৈ বেছি হ'লে বিবাহ কেৱল নিজৰ ঘৰৰ ভিতৰত 10 জনৰ উপস্থিতিৰে 10 জনতকৈ বেছি লোক কোনো বিবাহত একত্ৰিত হ'ব নোৱাৰিব একেদৰে অন্ত্যেষ্টিক্ৰিয়াৰ বাবে কেৱল 10 জনৰ অনুমতি দিয়া হৈছে কাইলৈৰ পৰা এই নিয়ম প্ৰযোজ্য হ'ব সকলো ধৰ্মীয় প্ৰতিষ্ঠান অহা 15 দিনলৈকে বন্ধ থাকিব সকলো ধৰ্মীয় প্ৰতিষ্ঠান বন্ধ কৰি দিয়া হৈছে মছজিদ মন্দিৰ গীৰ্জা নামঘৰ সকলো বন্ধ সকলো ৰাজহুৱা পৰিবহণ ব্যৱস্থাত মুঠ আসন কেৱল 30% বাছ বা অন্যান্য যিবিলাক পাব্লিক ট্ৰান্সপৰ্ট আছে তাত 30% যাত্ৰীয়ে কঢ়িয়াব পাৰিব অটো ৰিক্সা টেক্সিত এজন চালক আৰু দুজন যাত্ৰী থাকিব পাৰিব এজন চালক আৰু দুজন যাত্ৰী ই ৰিক্সা হওক মেজিক হওক অটো ৰিক্সা হওক বা অন্যান্য কিবা যদি হয় তাত চালকজনৰ লগতে আৰু দুজনহে যাত্ৰী যাব পাৰিব এইটো এটা নতুন নিয়ম ইয়াৰ পূৰ্বেও নিয়ম দিয়া হৈছিলে দুচকীয়া বাহনত এতিয়া দুজন লোক যাব নোৱাৰিব অৱশ্যে শিশু আৰু মহিলাৰ ক্ষেত্ৰত এই বাধা প্ৰযোজ্য নহ'ব ইয়াৰ উপৰিও চৰকাৰী বাহনৰ ক্ষেত্ৰতো নতুন নিৰ্দেশনা আহিছে চৰকাৰী বাহনৰ বাহিৰে সকলো ব্যক্তিগত বাহন যিকোনো দিনত পুৱা 5 বজাৰ পৰা দিনৰ 2 বজালৈ যুগ্ম অযুগ্ম হিচাপত চলাব লাগিব যুগ্ম আপোনাৰ গাড়ী নম্বৰ যুগ্ম না অযুগ্ম সেই হিচাপে আপুনি যাব পাৰিব এই ব্যৱস্থা সংশ্লিষ্ট জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগে নিৰ্দেশ জাৰি কৰিব কেৱল জৰুৰীকালীন চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা ব্যক্তিগত বাহনক ইয়াৰ পৰা ৰেহাই দিয়া হৈছে আবেলি 2 বজাৰ পৰা পুৱা 5 বজালৈ সকলো নাগৰিকৰ ৰাজহুৱা স্থানত চলাফুৰা বন্ধ থাকিব আটাইতকৈ গুৰুত্বপূৰ্ণ আবেলি 2 বজাৰ পৰা এই মুহূৰ্তত যদি আমি আপোনালোকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিন্দুটো দেখুৱাব বিচাৰিছো এই বিন্দুটো হৈছে 15 নম্বৰ পইণ্টটো আবেলি 2 বজাৰ পৰা পুৱা 5 বজালৈ সকলো নাগৰিকৰ ৰাজহুৱা স্থানত চলাফুৰা সম্পূৰ্ণৰূপে বন্ধ থাকিব অত্যাৱশ্যকীয় আৰু জৰুৰী সেৱাৰ লগত জড়িত ব্যক্তি বাহনৰ ক্ষেত্ৰত এই বাধা নিষেধ প্ৰযোজ্য নহ'ব যিবিলাক বিষয় বা অঞ্চল এই নিৰ্দেশনাই সামৰি লোৱা নাই সেইসমূহৰ ইতিপূৰ্বে জাৰি কৰা অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ যিটো নিৰ্দেশ চলি আছে এইটো চলি থাকিব আৰু এই সম্পৰ্কত আমি আপোনালোকক এটা কথা জনাব বিচাৰিছো যে আৰক্ষী বা অত্যন্ত কঠোৰ হ'ব বুলি ইতিমধ্যেই ডিজিপি গৰাকীয়ে ভাস্কৰ জ্যোতি মহন্তই প্ৰকাশ কৰিছে লগতে সিএছ গৰাকীয়ে প্ৰকাশ কৰিছে আৰক্ষী অত্যন্ত কঠোৰ হ'ব আৰক্ষী গালি পাৰিলো আৰক্ষীয়ে এই নীতি নিয়ম প্ৰযোজ্য কৰিব কোনোবাই যদি দোকান ভিতৰৰ পৰা বাহিৰৰ পৰা ছাটাৰ বন্ধ কৰি ভিতৰৰ পৰা যদি বিক্ৰী কৰি আছে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব আনকি প্ৰয়োজনত এনে লোকৰ বিৰুদ্ধে হত্যাৰ গোচৰ পৰ্যন্ত এবাৰ আৰক্ষীয়ে ৰুজু কৰিব পাৰে আৰক্ষীয়ে কি বুলি কৈছে
ডিজিপি ভাস্কৰ জ্যোতি মহন্তৰ মন্তব্য আমাৰ হাতত আছে, আমি শুনাইছোঁ আপোনালোকক। মাননীয় অসমৰ ৰাইজলৈ আমি সবিনয়ে কেইটামান গুহাৰি ৰাখিব বিচাৰিছোঁ। যিখিনি নিৰ্দেশনা দিয়া হৈছে সেই নিৰ্দেশনাসমূহ পালনৰ ক্ষেত্ৰত কোনো যাতে কম্প্ৰমাইজ নহয়, কোনো যাতে আপোচ নহয়, সেই ক্ষেত্ৰত এইবাৰ অলপ বেছিকৈ চকু ৰখা হ'ব। এতিয়া যেনেকৈ ক'লে চহৰ অঞ্চল আৰু নগৰ সমিতি সীমাৰ পৰা 5 কিলোমিটাৰৰ ভিতৰত সকলো দিনৰ দোকান পোহাৰ 1 বজাত বন্ধ হ'ব। এতিয়া কিছুমান খবৰ আহিছে যে দোকানখন বাহিৰৰ পৰা বন্ধ, কিন্তু ভিতৰৰ পৰা অলপ গণ্ডগোলীয়া কাৰবাৰ চলে, অৰ্থাৎ খুলি থয় আৰু কোনোবা মানুহ ফোন কৰিলে তালৈ আহে। এনেকুৱা ধৰণৰ প্ৰেক্টিছ পালে কিন্তু বৰ চিৰিয়াছ একশ্যন হ'ব। এইটো কেৱল ডিএম এক্ট ভায়লেশ্যনে নহ'ব, এইটো তাতকৈ বেছি কথাটো গুৰুত্বপূৰ্ণ বুলি বিবেচিত হ'ব। গ্ৰামীণ অঞ্চলত দোকান পোহাৰ 2টা বজালৈকে খুলি থাকিব। 6 বজাৰ পৰা পুৱা 5 বজালৈকে ৰাজহুৱা স্থানত ঘূৰা ফুৰা নিষেধ। গ্ৰামীণ অঞ্চলত মই আমাৰ গাঁওৰক্ষী বাহিনীৰ লোকসকলক আপোনালোকৰ জৰিয়তে অনুৰোধ জনাম, যিহেতু পুলিচৰ উপস্থিতি সকলো জেগাতে সম্ভৱ নহ'ব, ৰাইজে নিজে দায়িত্বটো বুজি এইখিনি যাতে কৰে আৰু আমাৰ গাঁওৰক্ষী বাহিনীয়ে এই ক্ষেত্ৰত পহৰা দিয়াৰ ক্ষেত্ৰত অকণমান বেছি সচেতন হয়। অফিচ কাছাৰীৰ ক্ষেত্ৰত বিশেষকৈ DC অফিচ, SP অফিচ এইবিলাক স্পেচিফাই কৰা হোৱা নাই, এইবিলাক বিশেষকৈ উল্লেখ কৰা হোৱা নাই, কিন্তু এইবিলাক অফিচ খোলা থাকিব। বিশেষকৈ যিখিনি আমাৰ অফিচবিলাকত আৰু আৱশ্যকীয় ব্যক্তিসকলক ছিনিয়ৰ অফিচাৰে জ্যেষ্ঠ বিষয়াই মাতি পেলাই কামবোৰ কৰিব পাৰিব। আৰু 5%তকৈ যদি সংক্ৰমণ বাঢ়ে তেতিয়াহ'লে এইটো কণ্টেইনমেণ্ট জোন হিচাপত ঘোষণা হ'ব। কিন্তু DC SPয়ে স্বাস্থ্য বিভাগৰ লগত আলোচনা কৰি সেইখিনি মাইক্ৰ' কণ্টেইনমেণ্টো কৰিব পাৰে, অৰ্থাৎ এটা বিশেষ এলেকাও কৰিব পাৰে বা গোটেইটো সমগ্ৰ এৰিয়াটোও কৰিব পাৰে, বিপদটোৰ মাত্ৰাটো চাই পেলাই। আৰু এই ক্ষেত্ৰত কণ্টেইনমেণ্ট জোন সন্দৰ্ভত মই এটা কথা সকলোৰে দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। ইটছ এ জিৰ' টলাৰেঞ্চ জোন। কণ্টেইনমেণ্ট জোন মানে কণ্টেইনমেণ্ট জোন। ইয়াত মানুহে তামাচা যাতে নকৰে। গুৱাহাটী চহৰত কণ্টেইনমেণ্ট জোনত কিছুমান আমি ব্যগ্ৰতাৰে লক্ষ্য কৰিছোঁ যে কিছুমান ব্যক্তিয়ে কিছুমান গলিত অলপ ঘূৰা পকা ধেমালি ধুমুলা ইত্যাদিবোৰ কৰিব লাগিছিলে। এই ক্ষেত্ৰত পুলিচ অতিকে কঠোৰ হ'ব। কণ্টেইনমেণ্ট জোনৰ ক্ষেত্ৰত অতিকে কঠোৰ হোৱা যাব আৰু যিটো সময়ত বজাৰ সমাৰ অকণমান এলাউ কৰি দিয়া হ'ব, সেইটো সময়ৰ বাদে অন্যান্য সময়ত মানুহৰ ঘূৰা পকা যদি হয় আৰু পুলিচক ফাঁকি দি তাৰ বেৰিয়াৰটো পাৰ হৈ পেলাই পলোৱাৰ বা ইফালে ইফালে যোৱাৰ যিটো প্ৰৱণতা দেখা যায়, তেতিয়া পুলিচ কিন্তু অতিকে কঠোৰ হ'ব আৰু এই ক্ষেত্ৰত কোনো আপোচ নহ'ব। তেতিয়া পুলিচক বেয়া পাই গালি পাৰি লাভ নহ'ব আৰু ডাঙৰ ডাঙৰ কথা পেপাৰত প্ৰবন্ধ লিখিও লাভ নহ'ব। আৰু কাৰণ আমি এতিয়া এটা ডাঙৰ বিপদৰ সন্মুখত আছোঁ। মানুহ মৰি এনেকৈ কষ্ট পাই থকাতকৈ, ইমানখিনি পৰিয়ালৰ হাহাকাৰ হোৱাতকৈ পুলিচকে গালি পাৰক, কিন্তু পুলিচে কঠোৰ হ'বই। এই ক্ষেত্ৰত আমাৰ কোনো আপোচ নহ'ব। গতিকে মই সদাশয় ৰাইজক সাৱধান কৰি দিছোঁ এই ক্ষেত্ৰত, যাতে কণ্টেইনমেণ্ট জোনৰ যিখিনি নিয়ম কানুন এইখিনি যাতে তেওঁলোকে ভংগ কৰিবলৈ সাহস নকৰে। ধৰ্মীয় প্ৰতিষ্ঠানসমূহ 15 দিনলৈ বন্ধ ৰখাৰ যিটো কথা কোৱা হৈছে, সেই ক্ষেত্ৰত পুৰোহিত বা মৌলবীয়ে যিখিনি নিত্য ব্যৱহাৰ্য নিত্যকৰণীয় কাম কৰিব লাগে তেখেতলোকে নিজৰখিনি কাম কৰিব।
বাকীখিনিও যেনেকৈ ৰিক্সা চাইকেল ইত্যাদিত এজনে ব্যক্তি যাব পাৰিব, তেতিয়াও আৰু বিশেষকৈ মহিলা লৈ যাব পাৰিব। আমাৰ পুলিচসকলো এই ক্ষেত্ৰত সতৰ্ক থাকিবলৈ আমি ক'ম, যাতে অনাহক মানুহক আমনিও নকৰে। গতিকে এই ক্ষেত্ৰত আমি কেয়াৰ ল'ম আৰু অড ইভেন যেতিয়া হ'ব সেই ক্ষেত্ৰতো পুলিচ সতৰ্ক থাকিব, সচেতন থাকিব। কিন্তু এই ক্ষেত্ৰতো মই ৰাইজক সচেতন হৈ পেলাই যদিহে সেই অড দিনৰ গাড়ীখন তেওঁৰ নাই, ইভেণ্ট গাড়ীখনহে আছে, তেতিয়াহ'লে তেখেত নোলাব। ইয়াৰ অৰ্থটো হ'ল তেখেত ওলাই আহিব নালাগে, কিবা কাম থাকিলেও ওলাই আহিব নালাগে, যদিহে সেই গাড়ীখন নাই। আবেলি 2 বজাৰ পৰা 5 বজালৈ সকলো নাগৰিকৰ ৰাজহুৱা স্থানত চলা ফুৰা বন্ধ থাকিব। আবেলি 2 বজাৰ পৰা পুৱা 5 বজালৈ। এই ক্ষেত্ৰত মই স্পষ্টীকৰণ এটা কৰাই দিব বিচাৰিছোঁ যে কিছুমান ছিনিয়ৰ অফিচাৰ তেওঁলোকৰ পৰিয়াল লৈ পেলাই ছিনিয়ৰ অফিচাৰৰ কাৰ্ড দেখুৱাই পেলাই ঘূৰাৰ এটা প্ৰৱণতা আছে। কিছুমান ব্যক্তিয়ে আনকি মাননীয় সংবাদ মাধ্যমৰ প্ৰেছৰ কাৰ্ড এখনো দেখুৱাই দিয়ে, যদিও তেওঁ সংবাদ মাধ্যমৰ মানুহ নহয়। তেনেকুৱা মানুহ আমি দেখা পাইছোঁ। এইখিনিও আমি চাম। প্ৰত্যেকটো বস্তু আমাৰ চকুত নাহিবও পাৰে, কিন্তু এইবোৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ মাননীয় কৰ্মীসকলে আমাক দৃষ্টিগোচৰ কৰি দিলে আমি কৃতজ্ঞ হ'ম। আৰু মাস্কৰ ক্ষেত্ৰত এতিয়া আৰু বাৰম্বাৰ কৈ থাকিবলৈ নাই। এজন সংক্ৰমিত লোক এটা জেগাত থাকিলে তেওঁ যদি সেই জেগাত অন্যান্য মানুহ আছে, তেওঁলোকে মাস্কটো পৰিধান কৰা নাই বা ভালমতে, আৰু কৰিলেও মাস্কটো 5 মিনিটৰ কাৰণে খুলি চাহ একাপ ৰাস্তাত খাই দিলে কিনাৰতে সংক্ৰমিত লোক এজন আছে, তেতিয়াহ'লেও তেওঁ সেই 5 মিনিট যে খুলিলে সেইখিনিতো তেওঁৰ সেই বেমাৰটো সংক্ৰমণ হ'ব পাৰে। গতিকে মাস্কটো 1 মিনিটৰ কাৰণে খোলাটো যেতিয়া ৰাজহুৱা স্থানত থাকে এইটো সমীচীন নহয়। ফটকৈ মাস্কটো তললৈ মূৰ কৰি কিবা এটা খাই দিয়াটো যেতিয়া বহুত মানুহ একেলগে থাকে সেইটো সমীচীন নহয়। আমি এই ক্ষেত্ৰতো চাবলৈ আমি যত্ন কৰিম। আমি পাৰিলে আপোনালোকে ক'ৰবাত ভিডিঅ' যদি তেনেকুৱা পায় আমাক দিলে সেই মানুহকেইজন আমি চিহ্নিত কৰিবলৈ চেষ্টা কৰিছোঁ। এতিয়া আমি বহুত পাই আছোঁ আজিকালি, আমাক বহুত আপোনালোকৰ মাজৰ পৰা ভাল ভাল আমাক ফুটেজেছ দি আছে। আমি তেওঁলোকক চিহ্নিত কৰি আমাৰ চাইবাৰ ৰুমৰ তৰফৰ পৰা আমি ইতিমধ্যে একশ্যন কিছুমানৰ ক্ষেত্ৰত লৈছোঁ আৰু এইটো লৈ থকা হ'ব। আমাৰ ৰাইজে, অসমৰ ৰাইজে কি কৰে, এই 1টা বজাত বন্ধ হৈ যায়তো দোকানবোৰ, এতিয়া বন্ধ হৈ যাব, ঠিক 12টাৰ পৰা 1টালৈকে বিৰাটকৈ ক্ৰাউডিং কৰে, মানে একেলগে গোট খাই বজাৰ কৰিবলৈ গুচি আহে, বহুত মানুহ একেলগ হৈ যায়। সেইটো এটা বৰ আনফৰ্চুনেট কথা। আমি বিপদৰ কাৰণে আমি যদি আমাৰ ব্যৱহাৰ পাতিবোৰ অকণমান বদলাওঁ, আমাৰ আচৰণ বিধিবোৰ যদি অলপ বদলাওঁ, আমি কি কৰিব পাৰোঁ? আমি পুৱা 5টা বজাত 6টা বজাত দোকান খোলোঁ। ৰাতিপুৱা যদি 6টা বজাত দোকানখন খোলে, ৰাতিপুৱা যদি পাব্লিকে, ৰাইজে ৰাতিপুৱাৰ পৰাই বজাৰখিনি কৰিবলৈ, তেতিয়া আমাৰ ছ'চিয়েল ডিষ্টেঞ্চিংটো নিজে নিজে মেইনটেইন হ'ব। কিন্তু এটা কথা, পাৰ্মিশ্যন দিয়া সময়ছোৱাটো যদি ভিৰ কৰে, বেয়া চেয়া নাপাব, তেতিয়াও পুলিচে লাঠি চলাই দিব। কিন্তু কাৰণ গালিয়ে পাৰক পুলিচক, কেছেই দিয়ক আমাৰ এগেইনষ্টে, দি থাকক। পাৰ্মিশ্যন থকা সময়ছোৱাটো যদি ক্ৰাউডিং কৰে, প্ৰত্যেকৰে দায়িত্ব ক্ৰাউডিং নকৰাটো, দূৰে দূৰে থকাটো। গতিকে বজাৰ হ'ল, কাৰণ পাৰ্মিশ্যন আছে, আমাৰ 12টা বজাত বজাৰ দিয়া আছে, সেইবুলি তাত যদি একগোট হৈ যায়, তাত কিন্তু আমাৰ এই কেছ লৈ থাকিবলৈ সময় নাথাকিব পাৰে, তেতিয়া কিন্তু আমাৰ একশ্যন হ'ব। ফাংচন যদি কোনোবাই মনে মনে পাতিবলৈ সাহস কৰিলে কোনোবা জেগাত য'ত পাব্লিক গোট খালে, এইখিনিক বিশ্বঘাতকতা বুলি ধৰি লোৱা হ'ব। সমাজৰ প্ৰতি, দেশৰ প্ৰতি বিশ্বঘাতকতা বুলি ধৰি লোৱা হ'ব। তেওঁলোকৰ বিৰুদ্ধে কেৱল আমি ডিজাষ্টাৰ মেনেজমেণ্ট এক্ট 144 সাধাৰণ IPC ছেকশ্যনৰ কেছ নলওঁ, আমি এটেম্প টু মাৰ্ডাৰৰ কেছ ল'ম। যদি আমাক ফাঁকি দি পেলাই কোনোবাই ক'ৰবাত ফাংচন পাতিলে,
প্ৰগ্ৰেম তথাকথিত অনুষ্ঠান কৰি ডাঙৰ মানুহ এগাল মানুহ গোট খোৱালে তেতিয়াহ'লে আমি কিন্তু তেতিয়া এইটো বিশ্বঘাতকতা বুলি ল'ম আৰু আমি কঠোৰতম ধাৰাৰ অধীনত তেওঁৰ যিমান ডাঙৰ মানুহ নহওক যিমান সাধাৰণ মানুহ যিয়ে নহওক আমি তেওঁৰ বিৰুদ্ধে একশ্যন ল'ম এইখিনি মই অকণমান কঠোৰকৈ ক'বলৈ বাধ্য হৈছোঁ কাৰণ যেতিয়া আমি এই ক'ভিডৰ মৃতকসকলৰ প্ৰতি আমি সন্মান জনাইছিলোঁ আপোনালোকৰ মনটো শোকে খুন্দা মাৰি ধৰা নাই নে অসমখন কেনি গৈছে গতিকে আহক সকলোৱে মিলি পাৰিলে দেশখনক এটা বিপদৰ পৰা বচাবলৈ চেষ্টা কৰোঁ থেংক ইউ